ফাঁসি দো বলাৎকারী কা ফাঁসি দো শান্ত হোৱা নাই উমৰাংচু We want justice. বিনা ইংটিপিৰ হত্যা বলাৎকাৰক লৈ উত্তপ্ত উমৰাংচু 13 আগষ্টৰ প্ৰায় জ্বলিছে ক্ষোভৰ জুই আৰু এয়া আজিৰ দিনটোৰ বিশাল প্ৰতিবাদী সমদল পাঁচ অভিযুক্তৰ শাস্তিৰ দাবীত শ শ মহিলাৰ প্ৰতিবাদী সমদল পাঁচ নৰপিশাচৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে উত্তাল প্ৰতিবাদ যাতে মানে আমাৰ মানে পুৰা ন্যায় লাগে আমি ফেমিলিৰ লগত আছোঁ আৰু যাতে ইন ফিউচাৰটো আৰু ক'তো যাতে এনেকুৱা ঘটনা নহয় নট অনলি কাৰ্বি আংলং ইন অল ইণ্ডিয়া আৰু আমাৰ গভৰ্ণমেণ্টটো এতিয়া ফাৰ্ষ্ট ৰেকত এইটো লৈ যাব তথাপি আপোনালোকৰ বহুত ছাপৰ্ট লাগিব সেইটো কাৰণে আমি গোটেই মহিলা আছাম যিমানখিনি ইষ্ট ৱেষ্ট ডিমা হাছাও মহিলা আজি ইয়াত আহিছোঁ আপোনালোকৰ লগত ওচৰত গতিকে এইটো সোনকালে মানে যিখিনি ৰিপৰ্ট পাব লাগে যাতে ডিলে নহয় যোৱা 13 তাৰিখে যিটো ঘটনা ঘটিছে 5জন কিবা কালপ্ৰিটবিলাকক যিটো এৰেষ্টটো হৈ গ'ল তথাপিও তেওঁলোকক এতিয়ালৈকেতো জাজমেণ্টটো হোৱা নাই বিনা ইংটিপিক জাষ্টিচ দিবৰ কাৰণে আমি মেমৰেণ্ডামত আমি মেনশ্যন কৰিছোঁ বিগত 13 আগষ্টত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা এগৰাকী মহিলাক 5 নৰপিশাচে অপহৰণ কৰি বলাৎকাৰ আৰু হত্যাৰ দৰে জঘন্য কাণ্ডত লিপ্ত হৈছিল আৰু তাৰ পিছৰে পৰাই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে We want justice. No justice, no rest. শনিবাৰৰ দিনটোত শ শ প্ৰতিবাদী মহিলাই সমদল কৰি উমৰাংচু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ উমৰাংচুৰ পৰা বিপ্লৱ চিলৰ ৰিপৰ্ট DY 365 বলাৎকারী কা ফাঁসি দো We want justice.